পদূলিৰ মুখত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু অসমৰ গাঁৱে ভূঞে চুকে কোণে ভোগালী উদযাপনৰ প্ৰস্তুতি চলিছে। চিপাঝাৰৰ বিষ্ণুপুৰতো এইদৰে দেখা গৈছে। বিষ্ণুপুৰৰ ৰাইজে সকলোৱে মিলি ইয়াতে ভেলাঘৰ সাজিছে মেজি দুটাকৈ মেজি সাজিছে ইয়াতে। এয়া মোৰ সহযোগীয়ে দেখুৱাইছে এনেদৰে কলপাতৰে মেজি আৰু ইফালে নৰাৰ মেজিও এটা তেওঁলোকে সাজিছে। বিহুৰ দিনটোত ৰাতিপুৱা অগ্নিসেৱা কৰিব, তাৰ আগতে উৰুকাৰ নিশা তেওঁলোকে লগে ভাগে মিলে প্ৰীতিৰে এসাঁজ খাব। সম্পূৰ্ণ পৰম্পৰাগতভাৱে বিহু উদযাপন কৰাৰ লগতে এইবাৰ ইয়াত বিশেষ নতুনত্ব আৰোপ কৰা দেখা গৈছে। ইয়াতে শৰাইঘাটৰ যুদ্ধৰ সময়ৰ এক বিশেষ দৃশ্য উপস্থাপন কৰা হৈছে। এয়া এখন নাৱত লাচিতে তেওঁৰ সহযোগীসকলৰ সৈতে যুদ্ধলৈ গমন কৰাৰ এক যি দৃশ্য তেওঁলোকে ইয়াতে উপস্থাপন কৰা দেখা গৈছে। এয়া এক বিশেষ তেওঁলোকৰ নতুনত্ব স্থাপন কৰিবলৈ চেষ্টা কৰিছে। আমি তেওঁলোকৰ সৈতে কথা পাতিম। কেনেধৰণৰ আয়োজন? পোনপ্ৰথমে মই ND20 নিউজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াতে বৰ্তমান বৰ্তমান আমি এনেকৈ শৰাইঘাটৰ ৰণ এইটো বনাইছোঁ, তাৰপিছত বেৰচিলা ৰাইক বনাইছোঁ, এনেকৈ হেৰি কৰি আছোঁ আৰু মেজিটো বনাই আছোঁ এতিয়া। এই যে মূৰ্তিটো বনোৱা হৈছে তেওঁলোকৰ প্ৰতিমূৰ্তি, হয়, সেইটো জ্বলাই দিয়া নহ'ব, কাৰণ এওঁলোক আমাৰ অসমৰ যিহেতু অসমৰ হকে এওঁলোকে যুদ্ধ কৰিছিলে, আমাক অসমীয়াসকলক বচাবৰ বীৰ সেনানী এওঁলোক। তো এওঁলোকৰ প্ৰতিমূৰ্তি কেতিয়াও জ্বলোৱা নহয়, এইবিলাক ভালদৰে থোৱা হ'ব, এইবিলাক ৰাখি থৈ দিয়া হ'ব, তাৰপিছত নাওখন জ্বলাই দিয়া হ'ব। হয়, তাত বাহিৰে কি কি আয়োজন চলিব? বিহুক লৈ ইয়াতে খেল চলিব, বিহুৰ দিনাখন খেল চলিব, তাৰপিছত উৰুকাৰ দিনাখনে ভোজ ভাত চলিব আমাৰ ইয়াতে, তাৰপিছত মাছ মাংস এনেকৈ থাকিব, পিঠা খেল প্ৰতিযোগিতা থাকিব, আমাৰ ডেন্স থাকিব, আধুনিক নৃত্য থাকিব, এইবিলাক থাকিব আমাৰ ইয়াতে অনুষ্ঠিত হ'ব। আৰু একাংশ মহিলা আছে, তেওঁলোকে কেনেদৰে আয়োজন কৰিছে? আপোনালোকৰ বিহুৰ প্ৰস্তুতি কেনেকুৱা? কি খাব মানে এই লাৰু পিঠা আগে বনাম, তাৰপিছত দৈ গাখীৰ চিৰা আন্দা, তাৰপিছত এই চুঙা পিঠা, তাৰপৰা পিঠা লাৰু কৈছোঁ তাৰপিছত মাছ মাংস গাহৰি চলিব, হাঁহ চলিব, চৰাই চলিব, পাৰৱা চলাব, গোটেইখিনি শেষে হ'ব। ভোজ ভাত ভালো হ'ব, সকলোৱে একেলগে খাম সেই ভাত সেই ভাত লগৰ ভাগে গোটেইকেইটাই একেলগে খাম মিলি জুলি। তেওঁলোকে নিজৰ মত ব্যক্ত কৰিছে। উৰুকাৰ নিশা তেওঁলোকে লগে ভাগে ইয়াতে এনেদৰে ভাত খাব, ভোজ খাব। তাত বাহিৰেও তেওঁলোকে বিহুৰ দিনা ৰাতিপুৱা ইয়াতে মেজি জ্বলাই অগ্নিসেৱা কৰিব। আৰু বিশেষকৈ এয়া ইয়াতে উপস্থাপন কৰা হৈছে শৰাইঘাটৰ যুদ্ধৰ সময়ৰ এক বিশেষ দৃশ্য। তেওঁলোকে নৰাৰে নিৰ্মাণ কৰিছে এই মূৰ্তিকেইটা, এখন নাও, আৰু এয়া লাচিতসহ তেওঁৰ সহযোগীসকল যুদ্ধলৈ যোৱাৰ এক অনুপম দৃশ্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।